স্টুডেন্টস ইতিমধ্যে আমাৰ এইচএস 2026 শেষ হৈছে এতিয়া যিসকল ছাত্ৰ-ছাত্ৰী কমাৰ্চ বেকগ্ৰাউণ্ডত পঢ়ি এইচএস দিছিল ক্লাব এটা ক্লাস 12 দিছিলে তো তেওঁলোকে এটা কি কৰা উচিত বহুতো ছাত্ৰ-ছাত্ৰী দেখা পাও যে তেওঁলোকে কি কৰে কলেজো কৰি থাকে আৰু এফালে সিএস বা সিএৰ তেওঁলোকে প্ৰিপাৰেচন কৰি থাকে এতিয়া তোমালোকে যদি বেষ্ট প্ৰিপাৰেচন কৰিব বিচাৰিছা ভাল এটা প্ৰিপাৰেচন কৰিব বিচাৰিছা তেন্তে তোমালোকে ফিজিক্স বালাৰ সিএ বালা আৰু সিএস বালা এই দুটা কোৰ্স কৰিব পাৰা যদি তোমালোকে সিএ প্ৰিপাৰেচন কৰা সিএস বালা ল'ব পাৰা আৰু যদি সিএস প্ৰিপাৰেচন কৰা তে সিএস বালা তোমালোকে ল'ব পাৰা লগতে ইয়াতে এসিসিএ যোনটো আমাৰ কোৰ্স আছে হেতু তোমালোকে ইয়াত পাই যাবা এটা তোমালোকে যদি ভাবিছা মই সিএ প্ৰিপাৰেচন কৰিম তেন্তে ফিজিক্স বালা এটা কোৰ্স আছে সিএ ফাউন্ডেশন সেপ্টেম্বৰ 2025 হেতু তোমালোকক হেল্প কৰিব আৰু তোমালোকে যদি ভাবিছা যে মই সিএস ৰ প্ৰিপাৰেচন কৰিম তেন্তে তোমালোকৰ বাবে আছে CSEET মে 2025 এতিয়া যদি আমি সিএ বালাৰ কথা কও তো এই কোৰ্সটো কৰিয়ে বহুতো ছাত্ৰ-ছাত্ৰী যোনটো জানুৱাৰী 2025 ত এক্সাম হৈ গৈছে তাত বহুতো ভাল নম্বৰ পাই পেলাই তেওঁলোকে 358 360 বহুতো ছাত্ৰ-ছাত্ৰীয়ে 300 প্লাস মাৰ্কস পাই পেলাই পাস কৰিছে তো এই 300 প্লাস মাৰ্কস পোৱা মানে বহুত এটা ভাল মাৰ্কস তেওঁলোকে পাইছে এতিয়া যদি আমি সিএস বালাৰ কথা কও তো CSEET যোনটো এক্সাম হৈ গৈছে তাতো বহুতো 170 প্লাস মাৰ্কস পাই পেলাই পাস কৰিছে যোনটো এটা বহুত ভাল নম্বৰ হয় তুমি যদি ভাবিছা যে মই মেইন ষ্ট্ৰীমৰ পৰা আতৰি বেলেগ এটা কৰো তেন্তে তোমালোকে কৰিব পাৰা ACCA সাৰ্টিফিকেশন কোৰ্স যত তোমালোকৰ 180 প্লাস কান্ট্ৰিত তোমালোকে কাম কৰা সুযোগ লাভ কৰিবা আৰু এটা ভাল এটা কেৰিয়াৰ তোমালোকে তাত বনাব পাৰিবা CCA কাৰণে ইতিমধ্যে ফিজিক্স বালা এটা কোৰ্স লঞ্চ কৰিছে যত তোমালোকে নলেজ স্কিল আৰু প্ৰফেশনাল লেভেল তোমালোকে ইয়াত গ্ৰো কৰিব পাৰিবা এই কোৰ্সসমূহৰ বিষয়ে জানিবলৈ তোমালোকে তেওঁলোকৰ ইউটিউব চেনেলো ফলো কৰিব পাৰা তাত গোটেই ডিটেইলছত দিয়া হৈ আছে আৰু তাৰ উপৰি তোমালোকে যদি ভাবা যে মই কোৰ্স বিলাক লম মই ডেসক্ৰিপচন লিংক দি দিছো তাত গৈ তোমালোকে কোৰ্স বিলাক বাই কৰিব পাৰা তাৰ উপৰি তোমালোকে যদি স্ক্ৰিনত দিয়া কুপন কোডটো ইউজ কৰা তেন্তে এক্সট্ৰা তোমালোকে কোৰ্স ফিছৰ পৰা ডিসকাউন্ট পাই যাবা আজি ভিডিঅ'ত আহি কৰিলো কি পঢ়িছো